আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ফেচবুকৰ যুগ, সমালোচনা কৰা খুব সহজ। মই যেতিয়া আজি 2026 চন, মই 97 চনৰ পৰা যদি ধৰোঁ, আজি প্ৰায় 29 বছৰ হ'ব। মই 1997 চনৰ পৰা কংগ্ৰেছ কৰি 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 মই স্বীকৃতি পাইছিলোঁ দলীয় প্ৰাৰ্থিত্বত 2016 চনত, অৰ্থাৎ 19 বছৰ পিছত। তাৰ আগত মই ক'লোঁ যে মই ৰাজ্যিক যুৱ কংগ্ৰেছৰ সম্পাদক পদত আছিলোঁ, উপসভাপতি পদত আছিলোঁ। মোৰ লগত থকাবোৰ গোটেই মন্ত্ৰী এম এল এ হৈ গ'ল। মই কোৱা নাই যে মই মন্ত্ৰী এম এল এ হ'ব, কিছুমান কথা থাকি যায়। 2008 চনত যেতিয়া মই উপসভাপতি হ'লোঁ, মই 11ত দলীয় প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ। সেইখিনি সময়ত পীযুষ হাজৰিকা যুৱ কংগ্ৰেছৰ সভাপতি আছিল। ভৰলুমুখৰ মিটিং এখনত মোক ক'লে যে আপোনাক সৰুক্ষেত্ৰীত দাদাই লাগিব দিছে, আপোনাক মোক আপুনি বুলি কয়। মই তেতিয়া ক'লোঁ যে নহয়, মই সৰুক্ষেত্ৰীত নিৰ্বাচন নেখেলোঁ। 2011ত মই প্ৰাৰ্থিত্ব নাপালোঁ। নোপোৱাৰ পাছত মনত দুখ লাগিল, কাৰণ 2011ত আমাৰ লগত যুৱ কংগ্ৰেছ কৰা গোটেইবিলাকে বিধায়ক হ'ল, টিকটো পালে, কিন্তু মই নাপালোঁ, বঞ্চিত হ'লোঁ। যাৰ বাবে মই দলত আছোঁ, কিন্তু মই সক্ৰিয় হিচাপে লাগি থকা নাছিলোঁ। হঠাৎ 2014 চনত, 2012 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছৰ কি ধৰণৰ বিসম্বাদ হৈছে দেখিছেই। এফালে তৰুণ গগৈ প্ৰয়াত, তেওঁৰ শিবিৰ, এফালে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰ। এই দুটা শিবিৰৰ মাজত ইমান ভয়ংকৰ যুদ্ধ হৈছে, কিন্তু মই কিন্তু কাৰো পক্ষত নাছিলোঁ। মই না তৰুণ গগৈৰ পক্ষত আছিলোঁ, না মই হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত আছিলোঁ। মই কাৰো পক্ষত নাই, মই বহি আছোঁ। হঠাৎ অঞ্জন দত্ত ডাঙৰীয়াক 2014 চনত বা 15 চনত সভাপতি পদ দিলে। মোক তেওঁ ফোন মাৰিলে। আৰু অঞ্জন দাৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক আছিল, কাৰণ অঞ্জন দাৰ এখন পেপাৰ আছিলে, দৈনিক বাতৰি বুলি। পেপাৰখনত যিমান কেছ হয়, অঞ্জন দা আৰু ৰাধিকা মোহন ভাগৱতী, তেখেতো ঢুকালে। মই বেলাৰ হওঁ সদায়, বহুতকেইটা কেছত মই বেলাৰ হৈছোঁ। তাৰপিছত মই অঞ্জন দাক ক'লোঁ যে অঞ্জন দা, মই এনেকুৱা 11টো টিকটৰ পৰা বঞ্চিত হ'লোঁ, এতিয়া মোক 16 টিকটটো বিচাৰিম, কি কয়? তেতিয়া অঞ্জন দাই মোক তেখেতৰ 6 মাইলত থকা ঘৰত মোক মাতি নি ক'লে যে দুলু, তোমাক টিকেটটো দিব পাৰিলে মই আটাইতকৈ সন্তুষ্ট হ'ম, কিন্তু তুমি টিকেটটো পোৱাত তোমাৰ অসুবিধা আছে, কাৰণ তাত হৰেণ দাস আছে। তো মই ক'লোঁ, মোৰ কাম চাওক, মানে ছিটবিলাকতো নামত ফিক্স হৈ থাকিলেতো দলটো নচলে, মোৰ কাম চাওক। হৰেণ দাস ডাঙৰীয়া কি কৰিব, মই কি কৰিম, কাম চাওক। কৈছে ঠিক আছে, তুমি কাম কৰি থাকা, আমাৰ দিল্লীৰো নেতা আহিলে তোমাৰ কামবিলাক চাব। চোৱাৰ পিছত যদি তেখেতসকলে কয় যে দুলু আহমেদক টিকট দিব লাগে, মই মোৰ ফালৰ পৰা কোনো অবজেকশ্যন নিদিওঁ। আৰু মই ক'লোঁ হ'ব। এই কথাবোৰ গোটেই মোৰ ৰাজনৈতিক, মোক যিসকলে সমালোচনা কৰে, ঠাট্টা কৰে, দুলু আহমেদে পৰাজয় হোৱা নেতা, দুলু আহমেদে 9টাতকৈ কম ভোট পাইছে, দুলু আহমেদে দল বগৰা, এই বিষয়বোৰ জড়িত হৈছে বুলি মই ক'লোঁ কথাখিনি। তাৰপিছত মই ডাঙৰ ডাঙৰ সভা কৰিলোঁ। তাত মোৰ নিজৰ মাটিত ৰাজীৱ ভৱন বনাই দিলোঁ। বনাই দিয়াৰ পিছত দিল্লীৰ যেতিয়া ডাঙৰ ডাঙৰ নেতা আহিল, চবেই দেখিলে ইমান ভাল ভাল সভা হৈছে। আৰু মোৰ ছিটটো কিন্তু 57% হিন্দু ভোটাৰ আছে, আৰু 43% মুছলিম ভোটাৰ আছে। বহুত কম, হিন্দু ভোটাৰটো বেছি। ডাঙৰ ডাঙৰ সভা কৰিলোঁ, মোৰ নিজৰ মাটিত ৰাজীৱ ভৱন বনালোঁ। গোলাম নবী আজাদ আহিল, চিপি যোশী ডাঙৰীয়া আহিল, ডাঙৰ ডাঙৰ নেতা আহি মোৰ কামত সন্তুষ্ট হয়। যেতিয়া স্ক্ৰিনিং কমিটিৰ মিটিং হৈছিল দিল্লীত, সকলো এটা কথা কৈছে, দুলু আহমেদে খুব ভাল কাম কৰি আছে, আৰু য়ং উঠি অহা যুৱক, আমি তেখেতক প্ৰাৰ্থিত্ব দিব লাগে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ আপত্তি নকৰিলে। মই 16 টিকটটো পালোঁ। আৰু সেইখিনি সময়ত এটা বিজেপিৰ ঢৌ আছিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নতুনকৈ যোগদান কৰিছে। আৰু মোৰ কপাল বেয়া কি, মোৰ সমষ্টি আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সমষ্টিটো এখন দলঙৰ ইপাৰ সিপাৰ। আৰু মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকী হ'ল MP ৰ জীয়ৰী, মানে বিজয় চক্ৰৱৰ্তী ডাঙৰীয়া সেইখিনি সময়ত সাংসদ হৈ আছিল, আৰু তেওঁৰ জীয়ৰী হৈ গ'ল মোৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ বঁটা, মুখ্যমন্ত্ৰীৰ বৰ্তমান নতুনকৈ যোগদান। যিমান দিল্লীৰ পৰা বিজেপিৰ নেতা আহে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মোদী ডাঙৰীয়া, অমিত শ্বাহ, যিমান নেতা আহে, হেলিকপ্টাৰখন লৈ প্ৰথম হাজোত ইমান ধুনীয়া ফাইট হৈছিলে, কোনো এখন কাজিয়া হোৱা নাই। শেষ মুহূৰ্তত মই এটা কাৰণত নিৰ্বাচনটো হাৰি গ'লোঁ। এই ৰকিবুল হুছেইনে এগৰাকী দিল্লীৰ পৰা অহা বুলি নেতা এগৰাকীক মোৰ হাজোলৈ পঠিয়াই দিলে। এইটো খুব পৰিকল্পনা আছিলে দেই। মই যে খুব কঠোৰ ভাষা কেতিয়াবা প্ৰয়োগ কৰোঁ, তাৰ আঁৰত বহুত কাৰণ আছে। পঠাই দিলে, মই ইলেকশ্যনত ব্যস্ত। এই ৰকিবুল হুছেইনেই তেওঁ কি কৰিলে, এগৰাকী দিল্লীৰ পৰা অহা বুলি বিহাৰী নেতা এগৰাকী, তেওঁ যাই মোক ফোন কৰিলে যে মই দিল্লীৰ IRCC পঠাইছে, মোক আপোনাৰ তাত সভা কৰিব দিছে। মই সাধাৰণভাৱে ঠিক আছে, আমাৰ যিখিনি কংগ্ৰেছৰ দলীয় কৰ্মী আছিলে, মই চবক ক'লোঁ যে এখেতে য'ত য'ত সভা কৰে তোমালোকে জেগাবিলাক দি দিবা। মই ব্যস্ত বেলেগ বেলেগ সভাত, আৰু মই কোনো ডাঙৰ মিটিং লোৱা নাছিলোঁ। অঞ্জন দত্ত ডাঙৰীয়াই মোক কৈছে যে তুমি সোনিয়া গান্ধীৰ বা ৰাহুল গান্ধীৰ বা প্ৰিয়ংকা গান্ধীৰ মিটিং লোৱা, ভাল হ'ব। মই কৈছোঁ দাদা, মই নোৱাৰিম, মই সময় এনেও কম পাইছোঁ, মই ৰাইজৰ মাজত যাম, গতিকে মোক ডাঙৰ মিটিং নালাগে। মই ডাঙৰ মিটিং এখনো লোৱা নাই। মই যদি ল'ম বুলি ভাবিলোঁ, 2খন মই ল'ব পাৰিলোঁ হয়।
শেষ মুহূৰ্তত মানে পৰহি আজি নিৰ্বাচনী শেষ প্ৰচাৰ এই বিহাৰী যিগৰাকী দিল্লীৰ পৰা অহা বুলি কৈছে তেওঁ এটা জেগাত ভাষণত কৈ দিলে য'ত মই নাছিলোঁ যে দুলু আহমেদক হিন্দু মানুহ ভোট নিদিলে হ'ব মুছলমান মানুহ দুলু আহমেদক জিকাব আৰু সেইটো ৰেকৰ্ডিং কৰিছে ৰেকৰ্ডিং কৰিলে প্ৰচাৰ বন্ধ এইটো ভাইৰেল হৈ গ'ল তেতিয়া হিন্দু সমাজে ক'লে দুলু আহমেদক আমি সদায় ধৰ্ম নিৰপেক্ষ বুলি মৰম কৰিছিলোঁ হিন্দু ভোট নহ'লেও জয়লাভ কৰিম বুলি কৈছে আমি নিদিলোঁ দুদিনত মই মেকআপ কৰিব নোৱাৰিলোঁ আৰু যেতিয়া ফলাফল ঘোষণা হ'ল একমাত্ৰ সেইটোৱে কাৰণ মই 2016 চনত এই ৰকিবুল হুছেইনে পঠাই দিছে তাৰপিছত মই 4,000 ভোটত পৰাজয় হ'লোঁ ইমান মানে ভেটান কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যেতিয়া জালুকবাৰীত সভা কৰিব যায় হাজোত মোক গালি গালাজ কৰি থৈ আহে সাম্প্ৰদায়িক কথা কৈ থৈ আহে তাৰ মই মাত্ৰ 4,000ত মই 50,000 ভোট পালোঁ আৰু সুমন হৰিয়ে প্ৰায় 57,000 ভোট পালে মানে তাৰ পৰা 3,500 ভোট পালে মই আৰু জয়লাভ কৰোঁ কিন্তু এই ভিডিঅ'টো যিটো আজিও আছে তাত সেই ভিডিঅ'টো মোৰ তাত যে দুলু আহমেদক হিন্দু মানুহ ভোট নিদিলে হ'ব মুছলমানে জিকাব বুলি এইটো এটা খুব পৰিকল্পনা কৰি মই পৰাজয় হ'লোঁ মই ভাবিলোঁ ঠিক আছে পৰাজয় হৈছোঁ নেক্সট দেখা যাব মই কোনো ধৰণৰ বিতৰ্ক নকৰা কৰি দলৰ কাম পিছদিনাৰ পৰাই কৰি গ'লোঁ 2018 চনত তাত 4টা জিলা পৰিষদ আছিল হাজোত বিজয় চক্ৰৱৰ্তী সাংসদ হৈ আছে সুমন হৰিপ্ৰিয়া জীয়ৰী তেওঁ বিধায়ক হৈ আছে বিজেপি শক্তিশালী স্থিতিত আছেই 4টা জিলা পৰিষদৰ 3টা জিলা পৰিষদ মই জয়লাভ কৰিছোঁ মোৰ নেতৃত্বত এটা জিলা পৰিষদ বিজেপি কৰিছোঁ 3টা কংগ্ৰেছৰ পাৰ্টি মই দিছিলোঁ তাত টিকেটৰ ৰিপুন বৰা ডাঙৰীয়ে কোনো ধৰণৰ ইণ্টাৰফেয়াৰ কৰা নাই যিটো সঁচা আৰু এইটো হ'ল 18 চনৰ কথা তাৰপিছত আহক 19 চনৰ কথা লোকসভা সমগ্ৰ ভাৰতত কংগ্ৰেছটো ধাৰাসাহী হৈছে হাজোত মই 80,000 ভোট ববিতা শৰ্মা ডাঙৰীক দিছোঁ মই কোনো ডাঙৰ সভা কৰা নাই শেষ মুহূৰ্তত তৰুণ গগৈ ডাঙৰীয়া মোক ফোন কৰি কৈছে তোমাৰ সভাবিলাক ভাল হয় মই এখন সভা কৰিম আধা ঘণ্টাৰ কাৰণে মোৰ মনত আছে শুক্ৰবাৰ আছিলে মই জুম্মাৰ পিছত সভাখন দিলোঁ 80,000 সমগ্ৰ ভাৰতত কংগ্ৰেছ ধাৰাসাহী হৈছে হাজো সমষ্টিত কিন্তু মই ববিতা শৰ্মা ডাঙৰীক 10,000 ভোট বিজেপিতকৈ বেছি দিছোঁ এইটো 19ৰ কথা ক'লোঁ এই যে মই 10,000 ভোট বেছি দিলোঁ সেইটো মোৰ কাল হ'ল কংগ্ৰেছত ৰকিবুলৰ চকুত পৰিল 80,000 ভোট দুমাহ পিছত বিধানসভা নিৰ্বাচন দুলু আহমেদটো জয়লাভ কৰিব তেতিয়া তেওঁ কি কৰিলে এই তেওঁৰ যিটো ছিষ্টেম আৰু চব সমষ্টিবোৰত তেওঁ কিছুমান মানুহ পঠাই দিয়ে তুমি অমুকত লগা মোৰ হাজো সমষ্টিত যোনে আহে হাজো সমষ্টিত পঠিয়াই দিয়ে আজি কংগ্ৰেছৰ নেতাসকলে যিবিলাকে দল ত্যাগ কৰি কোনোবা বিজেপিত গৈছে বা কোনোবা অন্য দলত গৈছে সেইসকলে দল ত্যাগ কৰি ৰকিবুলক সমালোচনা কৰিছে কিন্তু দুলু আহমেদে দলত থাকোঁতে সমালোচনা কৰিছে এইটো মোৰ ফেচবুক পোষ্টত পাব আপোনালোকে 2019 চনৰ জুন মাহৰবিলাক যেতিয়া চাব ফেচবুকত চব লিখা আছিলে তেতিয়া হাজো সমষ্টিত প্ৰায় 10গৰাকী ৰকিবুলে প্ৰাৰ্থী যোনে আহে হাজোত পঠিয়াই দিয়ে সংগঠনটো নষ্ট হৈ আছে মই ৰিপুন বৰাক ক'লোঁ দাদা এইটো আপুনি সভাপতিৰ জিকা চিটটো কিয় নষ্ট কৰি আছে নাই কোনো ধৰণৰ গুৰুত্ব নাই এনেকুৱা এটা অৰাজকতা হ'ল তেতিয়া মই কৰিলোঁ যে ৰকিবুল হুছেইনে বিজেপিক সহায় কৰা কাম কৰিছে এইটো মই দলত থকা অৱস্থাত কৈছোঁ দেই দুলু আহমেদৰ সেইখিনি সৎসাহস আছে মই দলত থাকোঁতে ৰকিবুলৰ বিৰুদ্ধে কৈছিলোঁ লগালগ মই পূব পাকিস্তানী বুলি কৈছিলোঁ কমো ৰকিবুলৰ পিতৃ সঁচাকৈ পূব পাকিস্তানী আছিলে পাকিস্তান জিন্দাবাদ দিছিল লৰকে লংগে পাকিস্তান বুলি কৈছে এইটো ময়ো কৈ থকা নহয় উমা ফুকন যিগৰাকী আমাৰ ফ্ৰীডম ফাইটাৰ আছিলে কংগ্ৰেছী আছিলে তেওঁ উমা ফুকন এটা ভিডিঅ'ত কৈছে সেই ভিডিঅ'টো মই ছ'চিয়েল মিডিয়াত দিছিলোঁৱে যে ৰাজীৱ ভৱনত তেওঁ পাকিস্তানী তেওঁৰ পিতৃ পূব পাকিস্তানী তেওঁৰ নাম পিতৃৰ নামত ৰাজীৱ ভৱন মই ভৰি দিবও নাযাওঁ বোলে উমা ফুকন হৈ গ'ল ভোগেশ্বৰী ফুকনৰ পুত্ৰ ফ্ৰীডম ফাইটাৰ মই মিছা ক'ব পাৰোঁ কিন্তু উমা ফুকনেতো মিছা কথা নকয় এইবোৰ ভিডিঅ' বাতৰিটো প্ৰকাশ পাইছে মই যেতিয়া ক'লোঁ পূব পাকিস্তানী হাজো সমষ্টি ধ্বংস কৰিলে তেতিয়া ৰকিবুলে কি কৰিলে তেওঁৰ এটা গেং এটা আছে সংখ্যালঘু বিধায়কসকলৰ এই যেনে জাকিৰ সিকদাৰ নুৰুল হুদা একে আলম চব তেওঁৰ মতে চলে এইবিলাক মানে য'ত চহী কৰিব দিয়ে তাত চহী কৰে 17টা বিধায়কে মোৰ বিৰুদ্ধে স্বাক্ষৰ কৰি ৰিপুন বৰাক প্ৰেছাৰ দিছে যে দুলু আহমেদক ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে মই ছাছপেণ্ড হ'লোঁ 19 চনত ছাছপেণ্ড হৈ গ'ল দুমাহ পিছত নিৰ্বাচন তাৰপিছত যেতিয়া মই ছাছপেণ্ড হ'লোঁ মই বিভিন্ন ধৰণে ৰাহুল গান্ধীয়ে হওক বা সোনিয়া গান্ধীয়ে হওক বা প্ৰিয়ংকা গান্ধীয়ে হওক বা বেণুগোপালে হওক বা ইনচাৰ্জ হৰিশ ৰাৱত আছিল মই সকলোকে লগ কৰিলোঁ সেইখিনি সময়ত বৰ্তমানৰ ভূপেন বৰা দল ত্যাগ কৰি তেওঁ AICCৰ সম্পাদক আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাণা গোস্বামী সম্পাদক আছিলে তেখেতসকলক লগ কৰিলোঁ চবকে লগ কৰিছোঁ মোৰ ভুল এটাই যে মই দলত থাকি সঁচাটো কৈছিলোঁ আৰু সেই সঁচা কোৱা সাহস আজিৰ তাৰিখত দলত থকা কোনো এগৰাকীৰ ক'ব সাহস নাই সি লাগিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক বা দেৱব্ৰত শইকীয়া ডাঙৰীয়া মুকলিকৈ কোনো কিন্তু মন্তব্য নিদিয়ে ৰকিবুলক মই দিছিলোঁ মোৰ সৎ সাহস আছিলে নাই নুশুনে মই চিঠিৰ ওপৰত চিঠি দিলোঁ হঠাৎ হৰিশ ৰাৱত এদিন আহি মোক ক'লে তই মাফ সুধিব লাগিব
মই ক'লোঁ মই মাফ নুসুধোঁ। কৈছে নাই সুধিব লাগিব, তই জিকি আছ, তোক মই পাৰ্টিটো দিম। হিন্দীতে কৈছে আৰু কথাখিনি। খালেকদা বহি আছিল আমাৰ বৰপেটাৰ সাংসদ। খালেকদা কৈছে ছাৰ, খালেকদা মোক যথেষ্টখিনি সময়ত সহায় কৰিছিলে যে দুলু জিকি আছে, চিটটো কিবা ভুল হৈছে যদি এৰা ধৰা কৰক। তেতিয়া হৰিশ ছাৰ ডাঙৰ কৈছে তোৰ মাফ, তই মাফ সোধা চিঠিখন মই ৰাজহুৱা নকৰোঁ, মই খালি কালি মিটিং আছে মই দেখাম। মই হ'ব ছাৰ আপুনি বনাই দিয়ক, মই চহী কৰি দিম। মই চোৱাই নাই তেওঁ যি বনাইছে, মই চহী কৰি দিলোঁ। সাধাৰণতে মই মাফ সোধা মানুহ নহয়, কাৰণ মই ভুল কৰা নাই। পিছদিনা আকৌ সেই চহীৰ কথা পত্ৰখনৰ কথা যেতিয়া গম পালে হৰিশ ৰাউতক এই সংখ্যালঘু বিধায়কসকল জাকিৰ, ৰেকিব, নুৰুল হুদা, নন্দিতা দাস, এ কে আলম, যিসকল আছিল আৰু সকলোৱে কৈছে নাই নাই দুলু আহমেদক যদি আপুনি দলত ঘূৰাই আনে, বহুতে মোক কয় যে দুলু আহমেদে দল ত্যাগ কৰিব নালাগিছিলে, দুলু আহমেদে কংগ্ৰেছত ঘূৰি আহিব লাগে, বহুতে কয়। কিন্তু ইমান সহজ নহয় এইটো কথাটো। দুলু আহমেদক বহিষ্কাৰ কৰিব লাগে, মানে নিলম্বনত শান্তি নাই তেখেতসকলে, বহিষ্কাৰ কৰিব লাগে। যেতিয়া বহিষ্কাৰ কৰিব লাগে, পিছদিনা মই হৰিশ ৰাউতক এয়াৰপৰ্টত লগ পালোঁ, তেওঁ গুচি যাব। তেওঁ মোক লগ পাই প্ৰথমে মোক এনে মাফ সুধিছে, কৈ দুলু মই তোৰ কামটো কৰিব নোৱাৰিলোঁ, তোক বহিষ্কাৰ কৰিব দিছে, এতিয়া মোৰ উপায় নাই। মই ক'লোঁ ছাৰ আপুনি যাৰ কথাত মোক বহিষ্কাৰ কৰিব ওলাইছে কৰক, মোৰ ক'ব লগা একো নাই। কিন্তু সেই সমষ্টিটোত 80,000 ভোটাৰে কংগ্ৰেছক ভোট দিছিলে মোৰ মুখৰ ফালে চাই। সমষ্টিটো নষ্ট হ'ব, মানুহখিনি নষ্ট হৈ যাব, কৰ্মীসকল নষ্ট হ'ব, সেইটো কথা চিন্তা কৰিব। তেওঁ কৈছে হ'ব। তেওঁ মোক বহিষ্কাৰ নকৰিলে, কিন্তু তেওঁ মোৰ লগত যোগাযোগটো নাইকিয়া কৰি দিলে। মই পদত্যাগ কৰি দিলোঁ যে ইমান আৰুতো তেতিয়া 20 চন ক'ভিডৰ পিছৰ সময় হয়, এইখিনি সময়ত মই পদত্যাগ কৰি দিলোঁ। পদত্যাগ কৰি মোৰ কোনো দল সলনি কৰা মোৰ ইচ্ছাই নাই, মই বহি আছোঁ। হঠাৎ মোক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এদিন ফোন কৰিলে। মই 18 আৰু 19 ইলেকশ্যন কৰিলোঁ, মই পাৰফৰ্মেঞ্চ দিছোঁ, কংগ্ৰেছক জিকাইছোঁ হাজোত। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৈছে যে দুলু তুমি ৰাজনীতি কৰিবানে? মই ক'লোঁ মইতো ছাছপেনশ্যনত। কৈছে এইবিলাক বাদ দিয়া, জিতেন্দ্ৰ সিং নতুন ইনচাৰ্জ দিছে, মই তোমাৰ কথা পাতিছোঁ, তুমি এবাৰ যাই লগ কৰা। আকৌ দিল্লীত গ'লোঁ মই। জিতেন্দ্ৰ সিঙে মোক ইমান ধুনীয়া মিহি কথা ক'লে যে মোক মেডামে গভৰ্ণমেণ্টখন আনিব দিছে, আপুনি তুমি কাম কৰা সমষ্টিত তুমি জিকিবা, মোক প্ৰদ্যুৎ দাই কৈছে, গতিকে মই প্ৰথম ভিজিটত তোমাক উইথড্ৰ কৰি দিম। মোৰ AICC জেনেৰেল ছেক্ৰেটাৰী যেতিয়া কৈছে মোৰ উইথড্ৰ কৰিম বুলি, মই তেনেহ'লে মই দেখিছোঁ এক বছৰ পিছত, এক বছৰো নহয়, তেওঁ জুন মানত পাইছিল, 6 মাহ 7 মাহ পিছত নিৰ্বাচন। মোৰ মনত ফূৰ্তি লাগিল যে যিয়ে নহওক মোৰ ছাছপেনশ্যন উইথড্ৰ হ'ব। ইমান বছৰ, প্ৰায় 23 বছৰ কৰা দল এটা কোনো সলাব চেষ্টা নকৰে। আহিলোঁ ইয়াতে, প্ৰদ্যুৎ বৰদলৈ জিতেন্দ্ৰ সিঙৰ ক'ভিড হ'ল, তেওঁ 1 মাহ পিছুৱাই আহিল। অহাৰ পিছত মই লগ পালোঁ ইয়াতে, আজি কৰিম, কালি কৰিম, পৰহি কৰিম, এনেকুৱা কৰি 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 মোক ডিচেম্বৰলৈ লৈ গ'ল। তাৰপিছত মই এদিন সুধিলোঁ যে ছাৰ মোক পাৰ্টিত মোক আপুনিতো নিজে মাতি পঠাইছে, মই যোৱা নাই, কিন্তু মোকতো নিজে মাতি পঠাইছিলে, আপুনি মোক প্ৰাৰ্থিত্বটো দিব নিদিয়ে, কওক মোৰো এটা ৰাজনৈতিক কেৰিয়াৰ আছে। কৈ দিলোঁ মানে হিন্দীত কৈছে আৰু মই অসমীয়াতে কৈ দিওঁ এইখিনি, এতিয়া আমি এবাৰ হাজোত হিন্দু কেণ্ডিডেট দিম, তাত বোলে তোক হিন্দু মানুহে ভোট নিদিয়ে, গতিকে তোক আমি দলত সন্মান দিম, কিন্তু তোক টিকেটটো নিদিওঁ। এইটো জিতেন্দ্ৰ সিঙে কোৱা কথা ডিচেম্বৰ মানত। তাৰ মই ক'লোঁ ঠিক আছে ছাৰ, আপুনিতো নাজানে তাত হিন্দু মানুহ মোক কিমান ভাল পায়, মুছলিম, মই সকলোকে মিলাই চলি আছোঁ, গতিকে হ'ব। তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই আৰু কংগ্ৰেছ দলত থাকি লাভ নাই, কাৰণ জিকা আসনখনটো তাত দুলু আহমেদৰ সংগঠন আছে, সেইটো মই ক'ম বাৰু। মইতো পদত্যাগ কৰিছোঁৱেই। তাৰপিছত কি হ'ল, জাতীয় পৰিষদত মই যোগদান কৰিলোঁ। আৰু মই যে যোগদান কৰিছোঁ, জগদীশ ভূঞা যিগৰাকী প্ৰাক্তন মন্ত্ৰী আছিলে, লুৰিণজ্যোতি গগৈ, মোক নিজে ফোন কৰি কৈছিলে দুলু তুমি আঞ্চলিকতা বাদ আছে, তুমি জাতীয় পৰিষদত আহা, আমি এইটো নতুনকৈ দল খুলিছোঁ, আছুৰ সমৰ্থন আছে, গতিকে তোমাৰ নিচিনা মানুহ বহি থাকিলে বেয়া হ'ব। মই জাতীয় পৰিষদত যোগদান কৰি দিলোঁ। কৰাৰ পিছত কি হ'ল, মই নিৰ্বাচন খেলিলোঁ 1 মাহ পিছত। মানে মই জানুৱাৰীত যোগদান কৰিছোঁ 3 তাৰিখে, আৰু মাৰ্চত নিৰ্বাচন, মানে প্ৰায় 1.5 মাহ পিছত নিৰ্বাচন। যেতিয়া মোৰ যোগদানত প্ৰায় 40,000 মান মানুহ হ'ল, ডাঙৰ ৰেলী হ'ল, এই ৰকিবুল-হুছেইনৰ জিতেন্দ্ৰ সিঙে গম পালে যে দুলু আহমেদে দল ত্যাগ কৰি যদি জাতীয় পৰিষদৰ পৰা জয়লাভ কৰি এইটোতো বেয়া হ'ব কথাটো। তেতিয়া তেখেতসকলে তাত 7 গৰাকী প্ৰাৰ্থীৰ পৰা পইচা লৈছে, দীপেন পাঠকৰ পৰা পইচা লৈছে, মানস বৰৰ পৰা পইচা লৈছে, এইবিলাক মই আগে কৈছোঁ, 2 কোটি 1.5 কোটি। আৰু যিগৰাকী আনোৱাৰ হুছেইন বুলি প্ৰাৰ্থী দিছে, এইটো UDF কৰা, UDFৰ পৰা পঞ্চায়ত খেলিছে, মণ্ডল লেভেলৰ, ক্লাছ 6 পাছ, তেওঁৰ পৰা লৈছে। আমাৰ প্ৰতিদিনৰ যিগৰাকী খগেন কলিতা, তেওঁক প্ৰতিদিনৰ পৰা চাকৰি বাদ দিয়া, তেওঁ লাইফটো ধ্বংস কৰিছে টিকট দিম বুলি। তেনেকুৱা চবৰ পৰা প্ৰায় 7-8 কোটি টকা উঠাইছে। লাষ্ট টাইমত বিজেপিৰ লগত চুক্তি কৰিছে যে আমি তাত মুছলিম কেণ্ডিডেট দিব লাগিলে পইচা লাগিব। এইবিলাকতো দালাল আছে বিজেপিৰ লগত আদান প্ৰদান কৰা। শেষ মুহূৰ্তত মোক পৰাজয় কৰিবৰ কাৰণে তাত মুছলিম প্ৰাৰ্থী দি দিলে। যদি মুছলিম প্ৰাৰ্থী দিবই লাগে, মোক কিয় নিদিলা তোমালোকে? ভুলটো কাৰ হ'ল? মই ক'ম মোৰ ভুল হোৱা নাই, কংগ্ৰেছে ক'ব কংগ্ৰেছৰ ভুল হোৱা নাই। ৰিজাল্টে কি ক'লে?
যেতিয়া মই নিৰ্বাচন খেলিলোঁ মই পালোঁ 55,000 ভোট আৰু কংগ্ৰেছে পালে 27,000 ভোট। সেই 80,000ৰ পৰা ভোট কমি আহি 27,000, এইটো গুগলত মাৰি চাব আপোনালোকে গম পাব। মানে এক বছৰত 50,000 ভোট কমি গ'ল। তাৰ উপৰি তাৰ পিছৰ কথাখিনি মই ক'ব লাগিব। নিৰ্বাচনত যেতিয়া প্ৰচাৰ চলি আছে কংগ্ৰেছীকেইটাই প্ৰচাৰ কৰিছে সংখ্যালঘু মুছলিম পঞ্চায়তবিলাকত যায় য'ত মুছলিম মেজৰিটি আছে যে দুলু আহমেদক ভোট দিলে বিজেপিৰ লাভ হ'ব। আকৌ বিজেপি যেতিয়া গম পাইছে যে দুলু আহমেদে আমাৰ লগত জয়লাভ কৰিব, সকলোৱে অসমৰ মানুহ কৈছে জয়লাভ কৰিব বুলি, বিজেপিৰ কৰ্মীবিলাকে মুছলিম গাঁওবিলাক সোমাই কৈছে যে মহাজোঁটৰ চৰকাৰ হ'ব, দুলু আহমেদক ভোট দি কি হ'ব, দুলু আহমেদৰ চৰকাৰ নহয়, গতিকে কংগ্ৰেছক ভোট দিয়ক। পইচা দিছে 1,000, 2,000। এইফালে কংগ্ৰেছে কৈছে দুলু আহমেদক ভোট দিলে বিজেপিৰ লাভ হ'ব, এইফালে বিজেপিয়ে কৈছে যে মহাজোঁটৰ চৰকাৰ হ'ব, মুছলিম জেগাবিলাক পইচা বিতৰণ কৰিলে। কৰাৰ পিছত মই যেতিয়া ফলাফল ঘোষণা হ'ল মই 55,000 ভোট পালোঁ। মানে মই যোৱাবাৰতকৈ বেছি ভোট পালোঁ, 5,000 বেছি। আৰু কংগ্ৰেছ 27, মানে মই 50 পাইছিলোঁ, তাতকৈ কম হৈ 27 পালে। আৰু ববিতা শৰ্মাক মই 80,000 দিছিলোঁ ছমাহ আগে, সেইটো যায় 50,000 ভোট কমিল। সেইখিনি সময়ত মই লুৰিণজ্যোতি গগৈক মই বাৰ বাৰ কৈছিলোঁ যে আমাৰ এই দলটোৰ অৱস্থা খুব ভাল নহয়, পাৰিলে কংগ্ৰেছৰ লগত এটা, এতিয়া তোমালোকে মিত্ৰতাৰ কথা কৈছা, মই মিত্ৰতাৰ কথা সেইখিনি সময়তে কৈছিলোঁ যে মিত্ৰতা নালাগে, এটা চিট শ্বেয়াৰিং কৰি হ'লেও নিৰ্বাচনটো খেলা। নাই, তেওঁৰ মাথাত সোমাই দিলে কোনোবাই তেওঁ মুখ্যমন্ত্ৰী হ'ব, নুশুনে মোৰ কথা। ৰিজাল্টৰ পিছত যেতিয়া গম পালে 0 আসন হ'ল। আটাইতকৈ মই বেছি ভোট পাইছোঁ, 55,000 ভোট পাইছোঁ। লুৰিণজ্যোতি গগৈ 24,000 ভোট পাইছে, সেইটো মই সদায় কম। মই 55,000 পাইছোঁ, কংগ্ৰেছে 27 পাইছে। এতিয়া ভুলটো মোৰ আছিল নে কংগ্ৰেছৰ আছিলে? 100% ভুলটো কংগ্ৰেছৰ আছিলে। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যিটো হিন্দুত্বৰ কথা কয়, মই যদি জয়লাভ কৰিলোঁ সেইটো কংগ্ৰেছৰ লাভ হ'লে মই বিধানসভাত ক'ব পাৰিলোঁ আপুনি ইমান হিন্দুত্ব দেখায়, আপোনাৰ কাষৰ সমষ্টিত হিন্দু মেজৰিটি, তাত দুলু আহমেদক জয়লাভ কৰাইছে, এইটো পাৰ্টিৰ লাভ হ'লে কংগ্ৰেছৰ, মোৰ লাভ নহ'লে হয়। কিন্তু এইবিলাকতো ৰকিব লোচনৰ নাই। তেওঁৰ কথা হ'ল যে তেওঁ মানে কংগ্ৰেছ দলটো তেওঁৰ মতে চলিব লাগে, কোনোবা হাৰি যায় কোনোবা জিকি যায়। বিজেপিক সহায় তেওঁহে কৰি আছে। মোৰ হাজো চিটটোত আজিলৈ কিন্তু পৰ্যালোচনা নহ'ল যে আনোৱাৰ হোসেন ক'ৰবাৰ প্ৰাৰ্থিত্ব আহিল, দুলু আহমেদ কিয় বঞ্চিত হ'ল, দুলু আহমেদে কেনেকুৱা 55,000 পালে, কংগ্ৰেছ ইমান পুৰণা দল কেনেকুৱা 27,000 পালে, আজিলৈ পৰ্যালোচনা নহ'ল। আৰু নোহোৱাৰ বাবে এই ৰকিবুলৰ নিচিনা ধুৰন্ধৰবিলাকৰ দলটোত তেখেতসকলৰ অত্যাচাৰটো বাঢ়ি গ'ল। মই আজিও কৈছোঁ ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে, মই ভাল পাইছোঁ, কিন্তু বিজেপিত যোৱাটো মই সমৰ্থন কৰা নাই। ভূপেন বৰাক আজি মই প্ৰশংসাও কৰা নাই, সমালোচনাও কৰা নাই। সেইখিনি সময়ত ভূপেন বৰা ডাঙৰীয়াকো মই কৈছোঁ আপোনালোকে AICCৰ সম্পাদক, ৰাণা গোস্বামীক কৈছিলোঁ আপোনালোকে AICCৰ সম্পাদক, আপোনালোকে ভাৰতবৰ্ষখন চলাব, মোৰ লগত অন্যায় হৈ আছে, মোৰ কথাটো আপোনালোকে মীমাংসা কৰক, নহ'লে এটা সমষ্টি ধ্বংস হৈ যাব। কোনোৱে পৰা নাই। তাৰমানে এই জিতেন্দ্ৰ সিং, KC বেণুগোপাল, এইবিলাক তাৰমানে এটা ডাঙৰ ৰেকেট এটা আছে কংগ্ৰেছৰ, কোটি কোটি টকা সংগ্ৰহ কৰে। এতিয়া মই কেনেকুৱা পৰাজয় হ'লোঁ গম পালে, দল সলোৱা বদনামটো আহিল, পৰাজয় বদনাম আহিল, দুবাৰ পৰাজয় হ'লোতো। কেনেকুৱা হৈছোঁ ৰাইজে সেইটো নাচায়তো, যে পৰাজিত নেতা, দল সলোৱা নেতা কোৱাত খুব সহজ, কিন্তু কিয় দল সলালোঁ, থাকিবৰ কাৰণে কংগ্ৰেছ দলত কিমান চেষ্টা কৰিছিলোঁ, কি কৰিছিলোঁ। আৰু এটা কথা মনত পৰিছে, নিৰ্বাচনৰ ফলাফলৰ দুদিন পূৰ্বে গৌৰৱ গগৈ ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে আপুনি দলৰ পৰা ওলাই য'ত বেয়া হৈছে, আপুনি এতিয়া জয়লাভ কৰিব, আপুনি আমাক সমৰ্থন কৰিব, আপোনাৰ ৰকিবুলৰ লগত কাজিয়া, মোৰ লগত, মোক নিজে ফোন কৰিছে। উদিত ভানু বুলি এগৰাকী লগত থাকে, তেওঁ ফোনৰ পৰা লগাই দিছে। কিন্তু মই গৌৰৱক এটা কথাই কৈছিলোঁ, মই জয়লাভ ৰিজাল্টৰ একদিন আগৰ কথা কৈছিলোঁ যে চাওক কথাটো এনেকুৱা যে মই যদি ব্যৱসায় কৰিম বুলি ভাবিলোঁ, ধন ঘটিম বুলি ভাবিলোঁ, তেতিয়াহ'লে মই বিজেপি কৰিলোঁ হয়, মোক আদৰি ল'লে হয়। কিন্তু মই ৰাজনীতি কৰিম, মই নিৰ্বাচন খেলিম, গতিকে মই বিজেপিত যাব নোৱাৰোঁ। কাৰণ মই দুলু আহমেদ, মই এইটো মই বুজি পাওঁ যে দুলু আহমেদে বিজেপিত যায় একো কৰিব নোৱাৰে, ব্যৱসায় কৰিব পাৰিব কিন্তু ৰাজনীতিভাৱে আগুৱাই যাব নোৱাৰে। গতিকে মোৰ সিদ্ধান্ত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মোক ধন্যবাদ দিছে আৰু লগত কৈছে পলাকবাৰী চিটটোতো আপোনালোকৰ ভাল কণ্টেষ্ট হৈছে, বঙাইগাঁও চিটটোত ভাল কণ্টেষ্ট হৈছে, আপুনি সেইকেইটাকো অলপমান যোগাযোগ ৰাখিব। কৰিব লাগিছিল লুৰিণক, কিন্তু কৰিছে দুলু আহমেদক, কাৰণ তেখেতসকলৰ এটা ইগ' প্ৰব্লেম আছে, আহোম ৰাজনীতি, উজনি অসম। মই ক'লো হ'ব, চিন্তা নালাগে, চিন্তা কৰিব নালাগে, মই জয়লাভ কৰিলে যদি সমৰ্থন লাগে মই কংগ্ৰেছকে কৰিম, বিজেপিক নকৰোঁ। কিন্তু মইতো পৰাজয় হ'লোঁ দুদিন পিছত, তাৰপিছত নাই যোগাযোগ, আকৌ লাগি থাকিলোঁ। 2022ত নিৰ্বাচন আহিল, এইটো খুব গুৰুত্বপূৰ্ণ কথা, আমাৰ GMC ইলেকশ্যনৰ নিৰ্বাচন আহিল। সেই নিৰ্বাচনত মই লুৰিণক ক'লোঁ যে কেণ্ডিডেট বেছি দি লাভ নাই, কাৰণ গুৱাহাটীটো সদায় বিজেপিৰ দখলতে থাকে, কংগ্ৰেছৰো শূন্য। মই আগে কৈছোঁ, এতিয়া লুৰিণে মোক ক'লে যে নহয় আপুনি যেনে তেনে মানে এটা জিকাব লাগিব আৰু মানে সন্মানটো বচাব লাগিব। তেতিয়া আৰু মই যে কৈ থাকোঁ সদায় কংগ্ৰেছত অসমীয়া মুছলিম বঞ্চিত হয়, তেতিয়া 1 নং ৱাৰ্ডত হুকুমচন্দ আলী বক্সি মোতকৈ কংগ্ৰেছত ছিনিয়ৰ আছিলে, তেওঁ 4বাৰ MLA টিকেট বিচাৰিছিলে আৰু 5বাৰমান তেওঁ কাউন্সিলাৰ বিচাৰিছিলে, আজিলৈ পোৱা নাই। তাৰপিছত মই তেখেতক ক'লোঁ, হুকুমে মোক ফোন মাৰিলে, কৈছে তই মই কৈ কথা পাতোঁ। আকৌ সেই হুকুমে আকৌ মোৰ লগত
ৱাৰ্ড মেম্বাৰৰ যিটো আমাৰ দলীয় নিৰ্বাচনৰ মোৰ লগত কংগ্ৰেছত থাকোঁতে হাৰিছিলে, তাতে মোৰ এটা ভাল 1 নং ৱাৰ্ডত এটা মোৰ ডেকাখিনিৰ লগত এটা ভাল সম্পৰ্ক আছে। তেওঁ হুকুমে মোক ফোন কৰিলে, দুলু চা মই 1 নম্বৰত তাত টিকেটটো পাম, তই জাতীয় পৰিষদৰ কেণ্ডিডেট তই কেম্পেইনিং কৰিলে তয়ো হাৰিবি ময়ো হাৰি যাম, তাত অসম গণ পৰিষদ জিকিব বা বিজেপি জিকিব। মই কৈছোঁ যদি তোক কংগ্ৰেছে টিকেটটো দিয়ে মই সন্মান কৰিম, মই তাত কেণ্ডিডেট নিদিওঁ, মই লুৰিণক নিজে ক'ম তাত দিব নালাগে। শেষ মুহূৰ্তত কংগ্ৰেছে এই হুকুমচন্দ বহুতকৈ বহুত ছিনিয়ৰ টিকেটটোত বঞ্চিত কৰিলে। বঞ্চিত কৰাৰ পাছত হুকুমে মোক ফোন কৰিলে, কৈছে দুলু তই ৰাইট, মোকো বঞ্চিত কৰিলে, গতিকে মই এতিয়া তোৰ পাৰ্টিৰ পৰা ইলেকশ্যন খেলিম। মই পিছদিনা লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাক লৈ যাই তাত যোগদান কৰাইছোঁ। 60টা ৱাৰ্ডৰ ইলেকশ্যনত কংগ্ৰেছৰ 0, মই জয়লাভ কৰাইছিলোঁ হুকুমচন্দ বক্সি। আজি বিজেপিত গুচি গ'ল, আৰু কিয় গ'ল কেনেকৈ গ'ল সেইবিলাক বাৰু আহিম মই। কিন্তু যেতিয়া হুকুমচন্দ আলী বক্সি জিকিব বুলি গম পাইছে, বিজেপিয়ে গম পাইছে, আৰু কংগ্ৰেছে কৈছে যে আমি জিকিম। মই মীৰা বৰঠাকুৰক মোৰ আজিও ফেচবুকত চাব আপুনি, নিৰ্বাচনৰ ফলাফলৰ দুদিন আগে, মানে মই কাউন্সিলৰ ইলেকশ্যনৰ কথা কৈ আছোঁ, মই মীৰা বাইদেউক মই এটা টক শ্ব'ত NK-TVৰ পৰাগমণি আদিত্য লৈছিলোঁ। মানে বাইদেউ কিমান ভোট পাইছিলে আপুনি? মীৰা বৰঠাকুৰে পশ্চিম গুৱাহাটীত নিৰ্বাচন খেলিছিলে, মীৰা বৰঠাকুৰে নাজানে। মই কৈছোঁ আপুনি 7,500 ভোট পাইছিলে 1 নং ৱাৰ্ডত, জিকিব 5,000 ভোট লাগে, পাবনে? কৈছে 100% পাম। মই কৈছোঁ আজি মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, 401 ভোট পালে মই ৰাজনীতি নকৰোঁ, 399 পালে আপুনি নকৰোঁ বুলি কওক। তেওঁ কৈছে এইটো নাই, এইটো তুমি মোক চেলেঞ্জ কৰিছা কিবা কৰি বহুত ধৰণৰ। কেতিয়া মই পৰাগদাক কৈছোঁ, পৰাগদা পৰহি ৰিজাল্ট, আপুনি মোক মাতিব, যদি 401 ভোট পায় মই ৰাজনীতি নকৰোঁ। তাৰ বাহিৰত মীৰা বাইদেউ ওলাই মোক সুধিলে, দুটো সঁচাই নাপাওঁ নেকি? মই সঁচাই নাপায়, আপোনালোকে 200 ভোটো নাপায়। মীৰা বৰঠাকুৰে 8,500 ভোট পাইছিলে, আৰু ৰাইজে চাব বিশ্বাস। মই GMC ইলেকশ্যনৰ ফলাফলৰ ডেটটো গুগলত মাৰিলে পাই যাব। তাৰ দুদিন আগে চাব NK-TVত পৰাগমণি আদিত্যৰ আগত মই কি কৈছিলোঁ ৰিজাল্টৰ পূৰ্বে। কোৱাৰ পাছত নিৰ্বাচনী চলি থকা সময়ত মই আজি এইটো কথা ক'ব লাগিব, বিজেপিৰ পৰা মোৰ তাত অফাৰ, 1 নং ৱাৰ্ডত মুখ্যমন্ত্ৰীৰ সভা আছে, মই জইন কৰিব লাগে অসম গণ পৰিষদত। মই কেম্পেইনিং কৰিছোঁ লুৰিণৰ লগত। অতুল বৰা ডাঙৰীয়াই ফোন কৰিছে, অগপৰ সভাপতি, যে দুলু ভাল তোমাৰ খবৰ? মই ভাল। এগৰাকী কংগ্ৰেছ, মই নাম নকওঁ, তেওঁৰ ফোনেৰে কৰিছে, ক'লে যে কালি মুখ্যমন্ত্ৰীৰ সভা আছে, তোমাক যোগদান কৰিব দিছে AGPত। মই কৈছোঁ পিছত কথা পাতিম, এইটো কেম্পেইনিঙৰ পিৰিয়ডৰ কথা কৈছোঁ, মই পৌৰ নিগমৰ কথা ক'লোঁ দেই। তাৰপিছত মই আৰু ফোনত পিছত পাতিম বুলি মই জাষ্ট এভইড কৰিলোঁ। ৰাতি ফোন কৰিছে 3বাৰ কেশৱ মহন্ত ডাঙৰীয়াই, 1:45, 1:47, আৰু মানে 5 মিনিটৰ মূৰে মূৰে ফোন কৰিছে। ইমান ৰাতিটো ফোন কৰা, তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই গম পাইছোঁ নিশ্চয় মুখ্যমন্ত্ৰীয়ে এইটো নিৰ্দেশ দিছে, কাৰণ মুখ্যমন্ত্ৰীয়ে গম পাইছে যে তাত 1 নং ৱাৰ্ড আমি জিকিম বুলি। মই নুঠালোঁ ফোনটো। নেক্সট দিনা এগৰাকী মুখ্যমন্ত্ৰীৰ উপদেষ্টা, আগতে তেওঁ সাংবাদিক আছিলে, মই নামটো কোৱা উচিত নহয়, তেওঁৰ নাম্বাৰটো দিছে, মোক ফোন কৰিব দিছিলে, মই নকৰিলোঁ। মোৰো এটা, মই কাৰণ এজন ল'ৰাক কংগ্ৰেছৰ পৰা আনি মই দলীয় টিকট দি মই জইন কৰাইছোঁ, প্ৰচাৰ কৰিছোঁ, মই গাদ্দাৰ নহয়, কিন্তু মই নকৰিলোঁ। নকৰাৰ পিছত পিছদিনা মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছজনে কৈছে ইয়াৰ বহুত ঘমণ্ডি, ই মোক এটা ফোন নকৰিলে। আৰু সকলোৱে মুখ্যমন্ত্ৰীক মিছাকৈ ইনফৰমেশ্যন দিছিলে যে দুলুৰ কেণ্ডিডেট নিজেকে জাতিব, ই এনেই মিছা কথা কৈছে। কিন্তু যিদিনা ৰিজাল্ট ঘোষণা হ'ল, 8:30 বজাত ৰিজাল্ট ওলাইছে, মই দিয়া প্ৰাৰ্থীগৰাকী প্ৰায় 300 ভোটত জয়লাভ কৰিছে। কংগ্ৰেছ 0 আসন, 60খনৰ এখনো পোৱা নাই। তেতিয়া মুখ্যমন্ত্ৰী সেইসকলক কৈছে যিসকলে ভুলকৈ ইনফৰমেশ্যন দিছে, তোমালোকে দুলুৰ কথা কৈ লাভ নাই, সি জয়লাভ কৰি জিকাই আনি দেখাই দিছে, গতিকে তোমালোকে মোক ৰং ইনফৰমেশ্যন দিছিলে। ঈদৰ সময়, ৰোজাৰ সময় আছিলে, মছজিদত পইচা, মাদ্ৰাছাত ডনেশ্যন, কবৰস্থানত ডনেশ্যন, গেলামাল ফ্ৰী, 6 কোটিৰ ওপৰত খৰচ কৰিছে, আৰু প্ৰত্যেকটা কেবিনেট মিনিষ্টাৰ দুবাৰকৈ গৈছে। মোৰ তাত কি অফাৰ নাছিল? মই কি বিজেপিত যোগদান কৰিব নোৱাৰিলোঁ হয় নেকি? মই কি অগপত যোগদান কৰিব নোৱাৰিলোঁ নেকি? কিন্তু মই সেই গাদ্দাৰ নহয়, আৰু মই মাজ ৰাস্তাত এৰি যোৱা মানুহ নহয়, যাৰ বাবে অসমৰ ৰাইজে মোক দুলু আহমেদক ভাল পায়। আৰু মোৰ মই বিধায়ক নহ'ব পাৰোঁ, মোৰ কিন্তু এটা সুকীয়া পৰিচয় আছে। এইটো হৈ গ'ল 22ৰ কথা। তাৰপাছত 23ততো গমেই পাইছে এবাৰ যে দুলু আহমেদ হাজোত জয়লাভ কৰিব, মোৰ ছিটটো SC হৈ গ'ল। মোক যিসকলে ক'ব খোধে মুখ্যমন্ত্ৰীৰ লগত ভাল, দুলু আহমেদৰ মুখ্যমন্ত্ৰীৰ সাজ মানুহ, মোৰ ছিটটো SC কৰি মই মুখ্যমন্ত্ৰীৰ লগত ভাল হ'ব যাম নেকি? মোৰতো সমষ্টিয়ে নাই আজিৰ তাৰিখত। মই যদি নিৰ্বাচন খেলিম বুলি বল, মোৰ হাজো সমষ্টিত মই খেলিবই নোৱাৰোঁ। যিসকলে মোক সমালোচনা কৰে এইটো কথা বুজা উচিত, নিজৰ সমষ্টিটো দুটাকৈ নিৰ্বাচন 4,000 ভোটত পৰাজয় কৰি কোনো এনেকুৱা ৰাজনীতিকে মুখ্যমন্ত্ৰীৰ লগত মিলিব নাযায়, বিশেষকৈ মই নাযাওঁ। তেতিয়া SC হৈ গ'ল, মনটো বেয়া লাগিছে যে হাজো নিচিনা জেগাত আৰু মই আৰু খেলিব নোৱাৰিম। তেতিয়া মই লুৰিণক ক'লোঁ যে ডিলিমিটেশ্যন হৈ গ'ল, হাজো সমষ্টি বৰপেটা লোকসভাত আহিল, মই যিহেতু হাজোত বিধানসভা খেলিব নোৱাৰোঁ, মই লোকসভাটো খেলোঁ, কাৰণ মই 19তো লোকসভা কংগ্ৰেছৰ পৰা বিচাৰিছিলোঁ। তেতিয়া লুৰিণে ক'লে ঠিকে আছে, উজনিত মই খেলিলোঁ, নামনিত আপুনি খেলিলে, আমাৰ উজনি নামনি হিন্দু মুছলিম দুইটা মেল কভাৰ হৈ যাব। আমাৰ এক্সিকিউটিভত সিদ্ধান্ত আছিলে। হঠাৎ লুৰিণ হৈ গ'ল কংগ্ৰেছ প্ৰীতি।
প্ৰথমে খুব ডাঙৰ ডাঙৰ কথা কৈছিল। আজি তাৰিখত দেখিছেনে অৱস্থা, কংগ্ৰেছৰ পৰা ছিট বিচাৰি আছিলে। মই যিখিনি সময়ত কৈছোঁ বুজা পৰা কৰিব লাগে সেইখিনি সময়ত নকৰিলে। লোকসভাত মোক ক'লে হ'ব, তাৰপিছত এদিন মোক ক'লে যে নহয় এইটোতো আমি মিত্ৰতা কৰিম, আপোনাৰ ছিটটোতো কংগ্ৰেছে খেলিব। মই ক'লোঁ যে কংগ্ৰেছে খেলিলে মই সমৰ্থন নকৰোঁ, কাৰণ মই হাজোত 55,000 ভোট মই কেনেকৈ কংগ্ৰেছক দিম। ভূপেন বৰা ডাঙৰীয়া প্ৰেছিডেণ্ট হঠাৎ মোক এদিন মাতি পঠালে, লুৰিণে ক'লে যে ভূপেন দাই আপোনাক লগ পাব বিচাৰিছে। মই গ'লোঁ লিলি নহয়, এইখন ৰয়েল ডিকাছাত, লুৰিণ গগৈ আৰু ভূপেন বৰা বহি আছে। তো ভূপেন দাই মোক ক'লে যে দুলু এটা কাম কৰা, তুমি অলপ বুজা পৰা কৰা, মই সভাপতি যদি থাকোঁ তোমাক ৰঙীয়া ছিটটো মই এৰি দিম, কাৰণ তোমাৰ ছিটটো এছ চি হৈছে, তুমি খালি এবাৰ মনোৰঞ্জন দাক সহায় কৰি দিয়া। ভূপেন দাও ক'লে, লুৰিণেও ক'লে, মই ক'লো হ'ব মই কৰি দিম। মনোৰঞ্জন দা বৰপেটা লোকসভাৰ প্ৰাৰ্থী আছিলে, মানে দিম বুলি সিদ্ধান্ত লৈছে বিৰোধী ঐক্য মঞ্চৰ। মই আৰু জগদীশ দা বাহিৰত গ'লোঁ, আহি দেখিলোঁ যে চিনাৰী সলনি হৈছে, তাত কংগ্ৰেছে খেলিব, মনোৰঞ্জন দাক নিদিয়ে। মই মনোৰঞ্জন দাক সুধিলোঁ, দাদা আপুনি পাব কাৰণেহে মই ছাপোৰ্ট কৰিম বুলি ক'লোঁ। ক'লে দুলু মোক নিদিয়ে। তেতিয়া মই ক'লোঁ আপোনাক যদি নিদিয়ে, মই জগদীশ দাক ফোন কৰিলোঁ যে এইটোতো নহ'ব, কাৰণ আপোনালোকে CPM-ক এৰি দিম বুলি কোৱাৰ কাৰণেহে মই কৈছিলোঁ, কংগ্ৰেছক এৰি দিলে মই মানিয়ে নলওঁ আৰু এইটো কথা। সেইটো লৈ বিতৰ্ক হ'ল। আমাৰ ইমাৰ্জেঞ্চি মিটিং দিলে জাতীয় পৰিষদৰ, তাতে মই স্পষ্টকৈ কৈ দিলোঁ যদি মনোৰঞ্জন দাক দিয়ে মোৰ ক'ব লগা একো নাই, যদি কংগ্ৰেছে খেলিম বুলি কয় তেতিয়াহ'লে কিন্তু মই দলত নাথাকোঁ। আৰু খেলিম বুলি ক'লে আপোনালোকে দলৰ প্ৰাৰ্থীটো মোক দিয়ক, ফ্ৰেণ্ডলিয়ে খেলোঁ বা যি খেলোঁ, কিন্তু দলৰ ভোটটো ৰাখক। মানে হাজোৰ 55 আছে আৰু আমাৰ তেনেকুৱা বহুত প্ৰাৰ্থীও আছিলে। এতিয়া লুৰিণ ইমানে কংগ্ৰেছ ভক্ত হৈ গ'ল, মোৰ লগত কথা পাতিবই নোখোজে। ঠিক আছে হ'ব। নিতুমণি শইকীয়াৰ শ্ব' আজিও ফেচবুকত দিয়া আছে। শ্ব'ত মই অসমৰ ৰাইজক কৈ আছিলোঁ যে আজিও শেষ সুযোগ দিছোঁ, যদি মনোৰঞ্জন দাক প্ৰাৰ্থিত্ব দিয়ে মই নিৰ্বাচন নেখেলোঁ, তাতে মই সমৰ্থন কৰিম বিৰোধী ঐক্য মঞ্চক। দিব্যায়ন প্ৰাৰ্থী বহি আছিলে, মনোৰঞ্জন দা বহি আছিলে, আমি তিনিগৰাকীয়ে প্ৰাৰ্থী আছিলোঁ। এই মোৰ শ্ব'টোত অসমৰ চব ৰাইজে ভাল পাইছে, দুলু আহমেদে ঠিক কথা কৈছে। শ্ব' শেষ হোৱাৰ পিছত নিতুমণিৰ মোবাইলেৰে মোক বহুতৰ লগত কথা পাতাই দিছে যে তোমাৰ কথাবিলাক ভাল পাইছে। এইবিলাক হৈ গ'ল কথা। পিছত যেতিয়া দেখিলোঁ নাই কংগ্ৰেছে প্ৰাৰ্থীটো ঘোষণা কৰিলে, তেতিয়া মই এটা কথা কৈছোঁ যে যিহেতু কংগ্ৰেছে প্ৰাৰ্থীত্ব ঘোষণা কৰি দিলে, মই এতিয়া নিৰ্বাচন খেলিম। ইণ্ডিপেণ্ডেণ্ট মই সাংসদ নিজে কওঁ, মই ইমান বুৰ্বক ৰাজনীতিক নহয়, কিন্তু মোৰ এটা ছেটিছফেকশ্যন, মোৰ নিজৰ ভোটটো মই নিজে দিম, মোৰ তাত যাতে কোনো কেম্পেইনিঙত নাহে। কাৰণ এইটো দলত গৈছোঁ বিত্ৰে হৈছে, এইটো দলত গৈছোঁ তাতো বিত্ৰে হৈছে, দল সলোৱা গালি গালাজ সমালোচনা, নিৰ্বাচনত পৰাজয় সেইটো সমালোচনা। মই সিদ্ধান্ত লৈ ৰাজহুৱাকৈ কৈ দিলোঁ যে মই নিজে নিৰ্বাচন খেলিম আৰু মোৰ নিজৰ ভোটটো দিম। তাৰপিছত আহি গ'ল মুখ্যমন্ত্ৰীৰ পৰা 5 কোটি লৈছে, 4 কোটি লৈছে, এনেকুৱা মানে বুজাই দিব আপোনালোকক যে মানে মই কেমেৰা লৈ বিজেপিৰ পৰা টকা লৈ নিৰ্বাচন খেলিছোঁ, এনেকুৱা ধৰণৰ বুজাই দিয়ে দেই। হয়, মই তাত TMC ৰিপুণ বৰা তেতিয়া TMCত আছিল, TMCৰ প্ৰাৰ্থীও 10,000 ভোট পাইছে, মই 10,000 ভোট পাইছোঁ। মই প্ৰচাৰ কৰাই নাই, অলপ চলপ কৰিছোঁ, মানুহ নহ'লে অলপ বেলেগকৈ ভাবে, মইতো নিজেকো বুলি মই জানো। তাৰপিছত এনেকুৱা প্ৰচাৰ। এতিয়া কওক, মই জাতীয় পৰিষদ দল, যেতিয়া জাতীয় পৰিষদ দলটো মুখ্যমন্ত্ৰী হ'ম বুলি কয় লুৰিণজ্যোতি গগৈ, চৰকাৰ গঠন কৰিম বুলি কয়, আৰু সেই দলটো যদি কংগ্ৰেছৰ ওচৰত ভোট ছিটৰ আসনৰ কাৰণে ভিক্ষা কৰে, যিটো আজিও কৰি আছে, সেই দলত মই থকা উচিত নেকি? উচিত নহয়। তাৰপিছত মই বাদ দিলোঁ। বাদ দিয়াৰ পাছত কেইদিনমান পাছত দেখিলোঁ ৰিপুণ বৰা আকৌ কংগ্ৰেছত ঘূৰি গৈছে, TMCক গালি গালাজ কৰি। এইবিলাক নেতাৰ চৰিত্ৰ। যেতিয়া ঘূৰি গ'ল, মোক কেলকাতাই মাতি পঠালে, কৈছে তুমি ইমান এক্টিভ ৰাজনীতিক, তুমি কিয় বহি থাকিবা, তুমি TMCত যোগদান কৰা। দল সলোৱা বুলি কোৱাটো খুব সহজ, কিন্তু এই ধৰণৰ মই যিকেইটা কাৰণ ক'লোঁ তাত মোৰ যুক্তি আছে কথাটোত। হ'ল, মোক ক'লে যে ফ্ৰী হেণ্ড পাবা। সঁচাই মই আজি TMCত আছোঁ, আৰু TMC দলটো 3বাৰ বিজেপিক পৰাজয় কৰিছে পশ্চিমবংগত, আমি সেইটোও চাব লাগিব। মই কথা দিলোঁ, আজি তাৰিখত মই সন্মানে, আমাৰ চৰকাৰ নহয় অসমত, আমি চৰকাৰ হ'ব পৰা প্ৰাৰ্থিত্বও নিদিওঁ। যদি অখিল গগৈ এগৰাকী বিধায়ক হৈ দবদবাই থাকিব পাৰে, TMC 2 আমাৰ হাজোতটো TMCৰ বিধায়ক আছিলে 2011 চনত, তেওঁৰ পৰা পইচাৰ পৰা টিকেট দিম বুলি পইচা লৈছিল, মই ওলাই অহাৰ পাছত সজাই দিছে যে বিধায়ক জয়লাভ কৰিব, ইয়াক আমি জইন কৰিব লাগে, তেওঁকো নিদিলে টিকটটো। দীপেন পাঠকৰ কথা কৈছোঁ মই। সেইকাৰণে মই TMCত যোগদান কৰিলোঁ, কৰাৰ পিছত ধুনীয়াকৈ দলটো চলাই লৈ গৈছোঁ। পঞ্চায়তৰ ৰিজাল্ট, মই হাজো সমষ্টিত ৰিপুণ বৰাই 1100 ভোট পাইছিলে লোকসভাত, মই 1100টো 27,000 কৰিলোঁ। বৰপেটা লোকসভা সমষ্টিত ৰিপুণ বৰাৰ নেতৃত্বত ভোট পাইছিলে 11,200, 10টা সমষ্টিত। মই নেতৃত্ব লোৱাৰ পাছত মই 4টাত পঞ্চায়তত প্ৰাৰ্থিত্ব দিছোঁ, 47,000 ভোট পাইছোঁ, 6টাত মই প্ৰাৰ্থিত্ব দিয়াই নাই। গতিকে সাংগঠনিক দক্ষতাৰ ক্ষেত্ৰত মই নিজকে নিজে গৌৰৱ কৰোঁ যে মোৰ দক্ষতা আছে। খালি কিছুমান কথা মই স্পষ্টকৈ কৈ দিওঁ, তাত বহুতে সমালোচনা কৰে, কিন্তু মোক সমালোচনা কৰাসকলক মই কৈ দিছোঁ মই কিয় দল সলাইছোঁ, মই কেনেকুৱা নিৰ্বাচন পৰাস্ত হৈছোঁ। এতিয়া মই 21ত 55,000 ভোট পৰাজয় হৈছোঁ, কংগ্ৰেছে 27, সেইটো মোৰ ভুল নেকি? আজি মোক ৰাখিলেতো
টিকটটোতো আসনখনটো কংগ্ৰেছে জয়লাভ কৰিলে হয়, লাভ কাৰ হ'লে দলৰে লাভ হ'ল হয়। সেই গতিকে সমালোচনা কৰাত খুব সহজ, কিন্তু সমালোচনা কৰাৰ আঁৰৰ ৰহস্যখিনি জানিব লাগে।